লক্ষ্য দিল্লী বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনৰ লক্ষ্যৰে এতিয়া প্ৰায় চলিছে দিল্লী বিজেপিৰ ৰণকৌশল কিদৰে দিল্লী মসনদৰ পৰা অৰবিন্দ কেজৰিৱালৰ আপ চৰকাৰক ক্ষমতাচ্যুত কৰিব পাৰি তাৰে ৰণকৌশল ৰচনা কৰিছে দিল্লী বিজেপিয়ে তাৰ বাবে দিল্লী বিজেপিয়ে গোটে বিচাৰি উলিয়াইছে কেইবাখন নতুন মুখ লক্ষণীয়ভাৱে এই নতুন মুখৰ মাজত আছে একালৰ প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী তা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ কন্যা বানসুৰী স্বৰাজো দিল্লী বিজেপিয়ে নতুন প্ৰজন্মৰ কৰ্মী বানসুৰী স্বৰাজৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখি অৰ্পণ কৰিলে ৰাজ্যিক সচিবৰ গুৰুত্বপূৰ্ণ পদটো দিল্লী বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে তৰুণ তাৰকা হিচাপে উলিয়াই আনিছে সুষমা তনয়াক মাতৃ সুষমা স্বৰাজৰ ব্যক্তিত্ব আৰু জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি যদি বানসুৰীক দিল্লী জনতাই আদৰি ল'ব বুলি ৰাজ্যিক বিজেপিয়ে ধাৰণা কৰি এই দায়িত্ব অৰ্পণ কৰিছে এই কন্যাক অৱশ্যে বানসুৰী নিজেও মাতৃৰ ৰাজনৈতিক দক্ষতাক অনুকৰণ কৰি এগৰাকী সুদক্ষ ৰাজনীতিক হোৱাৰ লক্ষ্যৰে সাধাৰণ জনতাৰ সৈতে কাম কৰি আহিছে যোৱা মাৰ্চ মাহত বানসুৰীক দিল্লী বিজেপিৰ আইনী কোষৰ সহকাৰী আহ্বায়ক ৰূপেও দায়িত্ব অৰ্পণ কৰা হৈছিল পেছাত এগৰাকী অধিবক্তা বানসুৰীয়ে হাৰিয়ানাৰ এডিশ্যনেল এডভোকেট জেনেৰেল ৰূপেও কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট এতিয়া তেওঁ দলৰ এগৰাকী সক্ৰিয় সমী হৈ কাৰ্যনিৰ্বাহ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে দলৰ নতুন নেতৃত্বত অন্তৰ্ভুক্ত কৰা হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মদন লাল খনাৰ পুত্ৰ হৰিশ খুৰানাকো কাউন্সিলৰ শিক্ষা ৰায়কো নতুন দায়িত্ব অৰ্পণ কৰা হৈছে নতুন প্ৰজন্মৰ কৰ্মী হৰিশ খুৰানা আৰু শিক্ষা ৰায়ক দিল্লী বিজেপিৰ মুখপাত্ৰ ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে এওঁলোকে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিলে কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰিবলৈও দিল্লী বিজেপিৰ নেতৃত্বই ইতিমধ্যে প্ৰকাশ কৰিছে বিজেপিৰ সাংসদ তথা পূৰ্বৰ ৰাজ্যিক বিজেপিৰ সচিব মনোজ তিৱাৰীয়ে নতুন প্ৰজন্মৰ কৰ্মীসকলক অভিনন্দন জনাই নাৰী শক্তিৰ ওপৰত দিল্লী বিজেপিয়ে বিশ্বাস ৰখা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে উল্লেখযোগ্য যে 1 আগষ্টত দিল্লী বিজেপিৰ অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ সচদেৱাই নতুন মুখৰ তৰুণ নেতৃত্বৰ নাম ঘোষণা কৰিলে অহা বছৰ লোকসভা আৰু 2025ত অনুষ্ঠিত হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচন এই লক্ষ্যৰে দিল্লী বিজেপিয়ে দলৰ আন্তৰ্কিকৈ নতুন সচিবক দায়িত্ব অৰ্পণ কৰাৰ লগতে সাংগঠনিক ৰদবদল কৰি নিৰ্বাচনী প্ৰস্তুতিৰ ইংগিত প্ৰকাশ কৰিব খুজিলে